ৱেলকাম টু ডিপ্ৰেছ মিনি ব্লগ। আজি আকৌ নতুন এটা ভিডিঅ'টি লৈ আৰু এই ভিডিঅ'টো হৈছে আমাৰ ঘৰৰে শুভ বিবাহৰ আৰু এই বিবাহ আমাৰ শাহুমাহঁতৰ এজন পিহিৰ বিয়া আৰু এই বিবাহত মই ভিডিঅ' শ্বুট কৰি আছোঁ বৰ্তমান। এইটো হৈছে ৰাতিপুৱাৰ প্ৰথম দৃশ্য। ইয়াতে ধুনীয়াকৈ বিবাহত চকীকেইখন সজাই মেলি ৰখা হৈছে আৰু ইফালে আমাৰ ককাহঁতে নাম প্ৰসংগ আৰম্ভ কৰি আছে। ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব, লগতে ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি ছাবস্ক্ৰাইব কৰি অল বেল আইকন দবাব নাপাহৰিব। আৰু যোনে নতুনকৈ চেনেলত আহিছে, এই চেনেলটোৰ মোৰ নাম আকৌ কৈ দিছোঁ, ডিপ্ৰেছ মিনি ব্লগ। আৰু ইফালে আইতাহঁতে ধুনীয়াকৈ চব্জি কাটিবলৈ ওলাইছে। ইফালে ককা বন্ধাকবি ইফালে ধুনীয়াকৈ কাটি আছে। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব মই আশা কৰোঁ। আমি এনেকৈ ইফালে মাহঁতৰ লগত পানী তুলিবলৈ আহিলোঁ এখন নদীত। আৰু সকলোৱে নিশ্চয় জানে এনেকুৱা বহুতৰে নিয়মটো আছে। পানী তোলাটো আমাৰ পৰম্পৰা হয়। ডাঙৰ বিয়া হ'লে এনেকৈ পানী তুলে, কইনাক গা ধুৱায়। এনেকৈ আমি পানী তুলি লৈ আহিলোঁ, ঘৰলৈ ফুটি আহিলোঁ। এতিয়া আমি ঘৰলৈ গৈ আছোঁ। ভিডিঅ'টো শেষলৈকে চাই থাকিব আশা কৰোঁ। সেইফালে লাহেকৈ সন্ধিয়া হ'লে আৰু সকলোৱে নিজৰ মাজত ব্যস্ততা ফটো ভিডিঅ' কৰাত। আৰু ইফালে ধুনীয়াকৈ আমাৰ ককাহঁতে সোধ পোছ কৰিলে কোনে কেনেকুৱা কি খানা পিনা খালে নে নাই। এইফালে আকৌ ভণ্টিহঁতে ধুনীয়াকৈ ভিডিঅ' শ্বৰ্ট কৰিবলৈ ধৰিলে। সকলোৱে নিশ্চয় জানে ছোৱালীবোৰে ৰিলছ ভিডিঅ' বনাই বহুত ভাল পায়। এইফালে মোৰ সৰুশালী ভণ্টিহঁতে পিহিৰ লগত শ্বৰ্ট ভিডিঅ' বনালে। এইফালে আকৌ ভণ্টিহঁতে ৰাতি ডেন্স কৰিবলৈ আৰম্ভ কৰি দিলে। কোনে ডেন্স কৰা কমেণ্ট কৰিবাচোন, মোক কমেণ্টত জনাবা। কি ডেন্স! এইফালে এনেকৈ দৰাঘৰীয়া আহি পালে আৰু সকলোৱে ফূৰ্তিতে বোমা ফটকা মাৰিবলৈ আৰম্ভ কৰি দিলে। এনেকৈ সকলোৱে বহুত ফূৰ্তিৰে বক্স বজাই বেণ্ড পাৰ্টি বজাই বোমা ফুটকালে। আৰু নিশা এনেকৈ বোমা ফুটিলে ওপৰৰ আকাশখনত চাই ভাল লাগে ওপৰৰ দৃশ্যখিনি। আৰু এনেকৈ সকলোৱে ডেন্স কৰিবলৈ ধৰিলে কইনা ঘৰৰ মানুহখিনিয়ে। আৰু ইফালে ইমান ধুনীয়াকৈ চিকমিকনি বহুত মানুহ হৈছিলে বিয়াখনত। আপোনালোকে শেষলৈকে চাই থাকিব। এইফালে বেণ্ড পাৰ্টিত দৰাঘৰীয়াই ডেন্স কৰিবলৈ আৰম্ভ কৰি দিলে। এনেকৈ দৰা কইনা দুয়ো মানুহৰ সন্মুখত বহিলে আৰু সিহঁতে নিজৰ নিয়মবোৰ কৰিবলৈ সাজু হ'লে। এইজন আটা ৰাইজৰ সন্মুখত আঁঠু কাঢ়ি সকলোৰে আশীৰ্বাদ লৈ নিজৰ নিয়মবোৰ দায়িত্ব পালন কৰি। আকৌ দৰাঘৰীয়াই
কইনাক লৈ গৈ নিজৰ ঘৰৰ নিয়মখিনি পালন কৰিবলৈ ধৰিলে। চাউলৰ মাজত আঙুঠি লুকুৱা আছে। আঙুঠিটোত সৰু আঙুলিৰে উলিয়াব লাগে। আৰু কিমান শক্তি আছে ইয়াতে বল প্ৰয়োগ কৰাৰ দৰে চেম খেলখন খেল হয়। আপোনালোকেও নিশ্চয় এইখন ভিডিঅ' দেখিছে চাগে, এনেকুৱা কৰা দেখিছে ক'ৰবাত। যদি দেখিছে আপোনালোকে কমেণ্ট কৰি জনাব। এই আহিগে কি কৰা তুই হৈছে হেৰি এই আঙুঠিটা খুজিব দেখি আমি শুনব লাগবো। এনেকৈ আমাৰ বিয়াখন চলিলে আৰু এই বিয়াখন এখন শেষৰ দৃশ্য। বিয়াখন ইয়াৰ পৰা সমাপ্ত হ'ব আৰু এইখিনি আমি কইনাক থৈ কেনে ঘৰলৈ উভতি অহাৰ শেষ দৃশ্য। আপোনালোকে কেনেকুৱা পালে ভিডিঅ'টো চাই, ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ কৰি ছাবস্ক্ৰাইব কৰি অল বেল আইকন দবাব নাপাহৰিব। ধন্যবাদ থাকিল।